আচলতে আজি ৪-৫ দিনৰ পৰা যোৰহাটৰ বিভিন্ন জেগাত ভালুকৰ এটা উপদ্ৰৱ চলি আছে সকলোৱে গম পাইছে আপোনালোকে। আজি ৰাতিপুৱা আমি ৫:৩০-৬ বজাৰ মানত আমি এটা ইনফৰমেশ্যন পাইছোঁ দকলিঙিয়াত ভালুক এটা প্ৰতিৰোধ কৰিছে বুলি। তাৰ ওপৰতে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়া হৈছিলে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত পাইছেহি আৰু আমিও ইয়াত পাইছোঁহি। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতে আমি আছোঁ ইয়াত সহযোগিতা কৰি আছোঁ। যিহেতু ভালুকটো মানুহ এঘৰৰ চোতালত বাহনী ছাইডতে শুই আছে, একদম মানুহ ঘৰৰ লগতে লাগি শুই আছে, গতিকে আমি সেই যাতে মানুহখিনিৰ কোনো উপকাৰ নহওক সেইটোকে আমি চিন্তা কৰিছোঁ। আৰু গুৱাহাটীৰ পৰা পাৰ্টি মতা হৈছে, কাজিৰঙাৰ পৰা পাৰ্টি মতা হৈছে, পাৰ্টি আছে হয়তো আৰু ১-১.৫ ঘণ্টাৰ ভিতৰত পাবহি। আমি ইয়াক সুকলমে চিন্তা কৰি লৈ যোৱাৰ কথা চিন্তা কৰিছোঁ। নহয়, একচুৱেলি কি হয়, দেৰগাঁৱটো আৰু ৰংদৈটো দুটা বেলেগ হয়। সেইটো আমি প্ৰুভ পাইছোঁ, যিহেতু দেৰগাঁৱৰ পৰা আকৌ ৰংদৈলৈ আহিব নোৱাৰে, বহুত এটা হিউজ ডিষ্টেঞ্চ হয়। আজিতো ফুটপ্ৰিণ্টত আমি পাইছোঁ। আৰু যেতিয়া আমি যিটো ৰংদৈ যিটো পাইছিলোঁ, এই একেটা টাইমতো তাতো প্ৰত্যক্ষ কৰিছোঁ। যেতিয়া একেটা টাইমত দুটা ভালুক দুই জেগাত প্ৰত্যক্ষ কৰা দুটা ভালুক, কিন্তু এইটোৰ ওপৰত আমি অকণ সন্দেহত আছোঁ। এতিয়া এইটো ডিষ্টেঞ্চ ৰংদৈৰ পৰা ইয়ালৈকে যথেষ্ট এটা ডিষ্টেঞ্চ হৈছে। তথাপি এইটো আমি আলোচনা কৰি আছোঁ। আলোচনাটো গম পোৱা যাব যে এইটো ভালুকে গিবনৰ পৰা ওলাই আহিব নালাগে, যিহেতু এইটো সুমহোৱা টাইম হয়। এতিয়া ক'ৰ পৰা আহিছে ঠিক ধৰিব পৰা যোৱা নাই। যদি ইয়াত ফুটপ্ৰিণ্ট ফুটমাৰ্ক পাব পাৰে, এনেকুৱা কোনো এটা জেগা নাই যে আমি কোনফালে আহিছে তাক ট্ৰেক কৰিব পৰা যাব, গতিকে ট্ৰেক কৰিব পৰা হোৱা নাই। এতিয়া আলোচনা কৰা হওক, চাব পাৰে যদি কিবা ইনফৰমেশ্যন আহে ডেফিনেটলি আমি আচলতে কি হয় শুনক, যেতিয়া তাহাঁতক ক'ৰবাত খাদ্যৰ অভাৱ হয় বা তাহাঁতৰ যেতিয়া মানে ব্ৰিডিঙৰ টাইম হয় ন, তেতিয়া তাহাঁতি এটা ডিষ্টেঞ্চ মেইনটেইন কৰে। নিজৰ লোকেশ্যনটো এৰি পেলাই তাহাঁতি বেলেগ এটা লোকেল, বিশেষকৈ মতা যিটো মেইল হয় তাহাঁতি, সেইটো হ'ব পাৰে অকণ ডিষ্টেঞ্চ তাহাঁতি অতিবাহিত কৰিব পাৰে, অলপ দূৰৰ পৰা আহিবও পাৰে। এতিয়া কোনখিনি পাইছে সেইটো সঠিক তথ্যটো আমি দিব পৰা নাই। আচলতে আজি ৪-৫ দিনৰ পৰা যোৰহাটৰ বিভিন্ন জেগাত ভালুকৰ এটা উপদ্ৰৱ চলি আছে সকলোৱে গম পাইছে আপোনালোকে। আজি ৰাতিপুৱা আমি ৫:৩০-৬ বজাৰ মানত আমি এটা ইনফৰমেশ্যন পাইছোঁ দকলিঙিয়াত ভালুক এটা প্ৰতিৰোধ কৰিছে বুলি। তাৰ ওপৰতে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়া হৈছিলে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত পাইছেহি আৰু আমিও ইয়াত পাইছোঁহি। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতে আমি আছোঁ ইয়াত সহযোগিতা কৰি আছোঁ। যিহেতু ভালুকটো মানুহ এঘৰৰ চোতালত বাহনী ছাইডতে শুই আছে, একদম মানুহ ঘৰৰ লগতে লাগি শুই আছে, গতিকে আমি সেই যাতে মানুহখিনিৰ কোনো উপকাৰ নহওক সেইটোকে আমি চিন্তা কৰিছোঁ। আৰু গুৱাহাটীৰ পৰা পাৰ্টি মতা হৈছে, কাজিৰঙাৰ পৰা পাৰ্টি মতা হৈছে, পাৰ্টি আছে হয়তো আৰু ১-১.৫ ঘণ্টাৰ ভিতৰত পাবহি। আমি ইয়াক সুকলমে চিন্তা কৰি লৈ যোৱাৰ কথা চিন্তা কৰিছোঁ। নহয়, একচুৱেলি কি হয়, দেৰগাঁৱটো আৰু ৰংদৈটো দুটা বেলেগ হয়। সেইটো আমি প্ৰুভ পাইছোঁ, যিহেতু দেৰগাঁৱৰ পৰা আকৌ ৰংদৈলৈ আহিব নোৱাৰে, বহুত এটা হিউজ ডিষ্টেঞ্চ হয়। আজিতো ফুটপ্ৰিণ্টত আমি পাইছোঁ। আৰু যেতিয়া আমি যিটো ৰংদৈ যিটো পাইছিলোঁ, এই একেটা টাইমতো তাতো প্ৰত্যক্ষ কৰিছোঁ। যেতিয়া একেটা টাইমত দুটা ভালুক দুই জেগাত প্ৰত্যক্ষ কৰা দুটা ভালুক, কিন্তু এইটোৰ ওপৰত আমি অকণ সন্দেহত আছোঁ। এতিয়া এইটো ডিষ্টেঞ্চ ৰংদৈৰ পৰা ইয়ালৈকে যথেষ্ট এটা ডিষ্টেঞ্চ হৈছে। তথাপি এইটো আমি আলোচনা কৰি আছোঁ। আলোচনাটো গম পোৱা যাব যে এইটো ভালুকে গিবনৰ পৰা ওলাই আহিব নালাগে, যিহেতু এইটো সুমহোৱা টাইম হয়। এতিয়া ক'ৰ পৰা আহিছে ঠিক ধৰিব পৰা যোৱা নাই। যদি ইয়াত ফুটপ্ৰিণ্ট ফুটমাৰ্ক পাব পাৰে, এনেকুৱা কোনো এটা জেগা নাই যে আমি কোনফালে আহিছে তাক ট্ৰেক কৰিব পৰা যাব, গতিকে ট্ৰেক কৰিব পৰা হোৱা নাই। এতিয়া আলোচনা কৰা হওক, চাব পাৰে যদি কিবা ইনফৰমেশ্যন আহে ডেফিনেটলি আমি আচলতে কি হয় শুনক, যেতিয়া তাহাঁতক ক'ৰবাত খাদ্যৰ অভাৱ হয় বা তাহাঁতৰ যেতিয়া মানে ব্ৰিডিঙৰ টাইম হয় ন, তেতিয়া তাহাঁতি এটা ডিষ্টেঞ্চ মেইনটেইন কৰে। নিজৰ লোকেশ্যনটো এৰি পেলাই তাহাঁতি বেলেগ এটা লোকেল, বিশেষকৈ মতা যিটো মেইল হয় তাহাঁতি, সেইটো হ'ব পাৰে অকণ ডিষ্টেঞ্চ তাহাঁতি অতিবাহিত কৰিব পাৰে, অলপ দূৰৰ পৰা আহিবও পাৰে। এতিয়া কোনখিনি পাইছে সেইটো সঠিক তথ্যটো আমি দিব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।